বিজেপি চৰকাৰৰ পতন হ'ব। বৰ্তমান দেখিবলৈ পোৱা গৈছে ইতিমধ্যে কেইবাটাও দলে বিজেপিৰ লগ বা বিজেপিৰ সংগ এৰিছে। এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কৈছে সাংসদগৰাকীৰ মতে ৱাকফ বৰ্ডক লৈ এতিয়া বিজেপিয়ে এটা খেলিমেলিৰ সৃষ্টি কৰিছে, য'ত হিন্দু মুছলমানৰ বুলি কথা নাই, আল্লাহৰ নামত যি সম্পত্তি দান কৰা হয়। আৰু সেই সন্দৰ্ভত এতিয়া তেওঁ কি কৈছে যে ৱাকফ বৰ্ডৰ সন্দৰ্ভত কৰা মন্তব্যটোৰ জৰিয়তে আমি আপোনালোকক এই মুহূৰ্তত সেই সন্দৰ্ভত বিতং খবৰ জনাব বিচাৰিছো। সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য যে ৱাকফ বৰ্ডৰ বাবে এদিন পতন হ'ব বিজেপি চৰকাৰৰ। বিজেপি চৰকাৰক সমালোচনা কৰিছে। ৱাকফ মানে হিন্দু মুছলমানৰ কথা নাই, এই মন্তব্য ৰকিবুল হুছেইনৰ। তেওঁ কৈছে যে ৱাকফক লৈ বিজেপিয়ে খেলি মেলিৰ সৃষ্টি কৰিছে। আৰু ৱাকফ আইন সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্যৰ লগতে তেওঁ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো এটা মন্তব্য প্ৰদান কৰিছে। বিজেপিৰ সংগ ইতিমধ্যে বহু দলে ত্যাগ কৰিছে বুলিও সাংসদগৰাকীয়ে কোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনত কোনো নেতাক দলীয় টিকটৰ নামত এটকাও নিদিবলৈ তেওঁ প্ৰাৰ্থীসকলক আহ্বান জনাইছে। যদি টিকটৰ নামত কোনোৱে টকা লোৱাৰ প্ৰমাণ পায় কংগ্ৰেছে তেন্তে সেইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বা যিয়ে টকা লৈছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে। ৱাকফ আইন এই সন্দৰ্ভত তেওঁ কি মন্তব্য কৰিছে, পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত তেওঁ কি মন্তব্য কৰিছে, মন্তব্যকেইটা আপোনালোকক আমি একাধিক্ৰমে শুনাব বিচাৰিছো। বহুতে ৱাকাফৰ বিষয়ে আমি বুজিয়ে পোৱা নাই। ৱাকাফ কি? ৱাকাফ হ'ল যে আমাৰ কাৰোবাৰ সম্পত্তি, যি সম্পত্তি কোনো ডিছপুট নাই, কোনো মোকদ্দমা নাই, কাৰো অংশ নাই, সেইটো আল্লাহৰ ৰাস্তাত আমি দান কৰোঁ। এইটো একান্তভাৱে ধৰ্মীয় কথা। ইয়াত কোনো আপোনাৰ হিন্দু মুছলমানৰ কথা নাই। যিসকলে ৱাকাফ কৰে সেই ৱাকাফৰ সম্পত্তি দিয়াৰ আগত পুংখানুপুংখক্ৰমে চাৰ্কুল অফিচাৰ DC সকলে যেতিয়া দেখে যে মানুহজনৰ এইখিনি সম্পত্তি, তেতিয়া তেওঁ আল্লাহৰ ৰাস্তাত দান কৰে। গোটেই ব্যৱস্থাটো বিজেপিয়ে এনেকুৱা ধৰণৰ কৰি দিছে যে কোনোবাই যেন কোনোবা মাটি হাত কৰিছে। কেনেকৈ কৰিব? এইটো ব্যৱস্থাই নাই তেনেকুৱা। এইটো কোনো হিন্দু মুছলমানৰ ইয়াত কোনো কথাই নাই। সম্পূৰ্ণৰূপে আল্লাহৰ ৰাস্তাত কোনোবাই নিজৰ আপোনাৰ মাটি য'ত দান কৰে সেইটোকে ৱাকাফ। সেইকাৰণে আমি কৈছোঁ যে ৱাকাফ লৈ যিটো খেলি মেলিৰ সৃষ্টি কৰিছে আমাৰ বিজেপিয়ে, সেই কথাটো তেওঁলোকৰ এইটো কাল হ'ব। এতিয়া তেওঁলোকৰ সেইটো কাৰণে আপোনালোকে দেখিছে তেওঁলোকৰ লগৰেই জেডিইউয়ে তেওঁক বহু মানুহ তেওঁক আপত্তি কৰি ওলাই গৈছে। যোৱাকালি আমাৰ অসমৰে বহুত আপোনাৰ AGP কৰ্মীসকলে আজি বিজেপিৰ লগ এৰিছে, AGPৰ লগ এৰিছে। চন্দ্ৰবাবু নাইডু তাইটোতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিৰোধিতা কৰিছে। পাছোৱান ডাঙৰীয়াৰ চিৰাগ পাছোৱানৰো এই ক্ষেত্ৰত আপত্তি বুলি বহুতে ক'ব খোজে। গতিকে ৱাকাফক লৈ যিটো খেলি মেলি সৃষ্টি কৰিছে, যিটো মেৰুকৰণ কৰিছে, ইয়াত কোনো মেৰুকৰণৰ অৱকাশেই নাই। ইয়াত সম্পূৰ্ণ ধৰ্মীয় এটা ব্যক্তিয়ে আপোনাৰ আল্লাহৰ ৰাস্তাত দান কৰাটোকে ৱাকাফ কয়। ইয়াত কোনো অন্য মানুহ, মুছলমানৰো অন্য মানুহৰ কোনো কাম নাই। ইয়াত ৱাকাফৰ লগত জড়িত মানুহখিনিৰহে কাম। একান্তভাৱে ৱাকাফৰ কথাবিলাক নাজানি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি ইয়াত হিন্দু মুছলমান কৰিব খুজিছে। দুদিনমান এইবিলাক চলিব, যেতিয়া বুজিব তেতিয়া এইবিলাক আৰু নচলে। এই কথাবিলাক হিটলাৰৰ পলিচি। হিটলাৰে যেতিয়া বিভিন্ন ইহুদীবিলাকক মাৰিছিল, তাৰ আগত জাৰ্মানীক কৈছিল যে ইহুদীবিলাকে মাটিবিলাক শেষ কৰি দিলে, তোমালোকে আমাক সমৰ্থন কৰা, আমি ইহুদীৰ সকলো মাটি লৈ ল'ম, লৈ পেলাই তোমালোকক ভগাই দিম। হিটলাৰৰ একেটা কথাতে লাখ লাখ মানুহ ৰাজ্য ওলাই আহিলে, ভাবিলে যে আমি মাটি পাম। ইহুদীসকলক মাৰিলে, ইহুদীসকলৰ লক্ষ লক্ষ মানুহক মাৰিলে, কিন্তু সেই মাটি জাৰ্মানীয়ে নাপালে। আৰু পিছত যি হিটলাৰে এনেদৰে মানুহক ঠগাইছিল, সেই হিটলাৰে পিছত নিজৰ বন্দুকেৰে আপোনাৰ ছুইচাইড কৰিবলগীয়া হ'ল। গতিকে কম সময়ৰ কাৰণে এই কথাবিলাক হ'ব পাৰে। আমাৰ মানুহে বুজি পাব এই ৱাকাফৰ লগত কোনো হিন্দু মুছলমান জড়িত নহয়, কোনো অৱকাশ নাই। আৰু ইয়াৰ লগত সাধাৰণ আমাৰ যিবিলাক মানুহ সেইবিলাকৰো জড়িত নহয়। একান্তভাৱে যিসকলে ৱাকাফ কৰে আল্লাহৰ নামত, সেই লোকসকলে কি উদ্দেশ্যৰে দিছে সেই কথাহে তেওঁলোকৰ লগত জড়িত। ইয়াত অন্য মাটি দখল, অন্য মাটি আপোনাৰ আত্মসাৎ কৰাৰ কোনো অৱকাশ নাই। যিকোনো পৰ্যায়ত আপোনালোকে গৈ
আপোনালোকে এই ক্ষেত্ৰত যদি আপোনালোকে কোনোবাই অনিয়ম কৰে আমাক ৰেকৰ্ড দিব। অল ইণ্ডিয়া কংগ্ৰেছৰ পৰা প্ৰদেশ কংগ্ৰেছৰ পৰা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দায়িত্ব আমাৰ বিৰোধৰ কাৰণে আমি কংগ্ৰেছ দলটোক সেই কবলৈ দিব নোৱাৰো। আপোনালোকৰ এই প্ৰস্তাৱটো সমৰ্থন আছে